অমুক্তি স্পৃহ যিটো সেই ভকতকে নমো ৰখুময় মাগু শুভপতি সমস্ত মস্তমক কোনে নিজা ভকতৰ পোষ্য হে ভজু হেন দেৱ যদুপতি। এই সমস্ত জীৱ জগত যিয়ে সকলোৰ লগত যুক্ত হৈ থাকিব বিচাৰে, নিষ্পৃহ হোৱা যাৰ চিন্তাটো নাই, তেনে জগত প্ৰতিম জগত ঈশ্বৰ পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ চৰণত মই প্ৰণাম জনালো। তেওঁৰে লীলা সংগিনী পৰমাৰাধ্যা জগত জননী শ্ৰী শ্ৰী বৰ্মা, পৰম পূজ্যপাত শ্ৰী শ্ৰী বৰদা, আচাৰ্যদেৱ শ্ৰী শ্ৰী দাদাৰ চৰণত মই প্ৰণাম জনাই আজিৰ এই সৎসংগত উপস্থিত সৎসংগ পৰিচালনা কৰা ঋত্বিক দেৱতা, লগতে ইয়াত পৰম দয়াল শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ পবিত্ৰ পঞ্জাধাৰী দাদা, লগতে মা, ইষ্ট ভ্ৰাতা, ভগ্নী আটাইলৈ মই ৰানন্দিত জয়গুৰু যাই। আচলতে আমি যাক মানো তেওঁ জগত ঈশ্বৰ বুলি কওঁ। আমি এই জগতৰ ঈশ্বৰ আমি মানো বা নেমানো, তেওঁ কিন্তু জগতৰে ঈশ্বৰ। সূৰ্যই যেনেকৈ সূৰ্যৰ পোহৰটো নালাগো বুলি ক'লেও জানো কোনোবাই সূৰ্যৰ পোহৰটোক আমি বাধা দিব পাৰিম? সূৰ্যৰ পোহৰটো সকলোৰ গাতেই পৰে, এই পৃথিৱীৰ প্ৰতিটো চুক প্ৰতিটো কোণত পৰে। ঠিক তেনেদৰে এই জগত প্ৰতিম এই জগতৰ ঈশ্বৰ যেতিয়া আহে, তাৰ দয়া তাৰ উদ্দেশ্য সকলোৰ কাৰণেই আহে। হয়তো তাক যিয়ে আমি গ্ৰহণ কৰোঁ সেই ভগত প্ৰতিমজনক, সেইটো আমাৰ পৰম সৌভাগ্য। গতিকে আমি পৰম দয়াল শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ চৰণাশ্ৰিত হোৱাটো আমাৰ বাবে পৰম সৌভাগ্য। তেওঁৱেই কিন্তু ৰাম, তেওঁৱেই কৃষ্ণ, তেওঁৱেই হজৰত, তেওঁৱেই ৰামকৃষ্ণ, তেওঁৱেই চৈতন্যদেৱ, তেওঁৱেই বুদ্ধ, তেওঁৱেই যীশু। প্ৰতিটো যুগতে তেওঁৱেই পঠাই, এইবাৰ তেওঁৱেই আহিছে। তেওঁৰে লিখিত গ্ৰন্থ সত্যানুসৰণত এষাৰ কথা আছে যে স্কুললৈ গ'লেই ছাত্ৰ নহয়, মন্ত্ৰ ল'লেই শিষ্য নহয়। আমি দীক্ষা ল'লো, দীক্ষা লোৱাৰ পিছতো যদি আমি পৰম দয়াল শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ এই জগতৰ ঈশ্বৰ, তেওঁৱে সৰ্বনিয়ন্তা বুলি আমি মানি নলওঁ, আমাৰ যদি মনতো অলপ সন্দেহ থাকে, তেতিয়া কিন্তু আমি সেই শিষ্যত্ব বা সেই ঈশ্বৰ বা তেওঁৰ সেই মংগলৰ অধিকাৰী হ'ব নোৱাৰো। গতিকে মই আজি পৰম দয়াল শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ কোন, কিয় তেওঁ দীক্ষা ল'ব লাগে, দীক্ষা ল'লে কি হয়, এই তিনিটা বস্তুৱে মই আপোনালোকৰ ওচৰত বেকত কৰিম। ৰামকৃষ্ণ পৰমহংসদেৱৰ এদিন বহি থকা অৱস্থাত এজন শিষ্য আহি ক'লে, প্ৰভু আপোনাৰ দুৱাৰৰ সন্মুখত যিডাল গছ আছে তাত এটা ধুনীয়া চৰাই, ৰঙা চৰাই এটাই খেলি আছে। পৰমহংসদেৱে ক'লে, ৰঙা চৰাই? ৰঙা চৰাই, ধুনীয়া চৰাই হয় নেকি? ঠিক তৎমুহূৰ্ততে আৰু এজন আহি পেলাই, নহয় দাদা, সেইটো ৰঙা নহয়, সেইটো হালধীয়াহে। তাৰপিছত লগত থকাজনে ক'লে, তুমি ভুল কৰিছা, তো সেইটো নীলা। ৰঙা, হালধীয়া, নীলা। এটা সময়তে তিনিজন মানুহ একেলগে সোমাইছে, কোনোবাই দেখিছে ৰঙা, কোনোবাই দেখিছে নীলা, কোনোবাই দেখিছে হালধীয়া। কোনো কাৰো যুক্তিত তল নাযায়। মই নিজ চকুৰে দেখিছো মই সেইটো ৰঙা, ই কৈছে ময়ো নিজ চকুৰে দেখিছো এইটো হালধীয়া, মই নিজ চকুৰে দেখিছো এইটো নীলা। তেতিয়া পৰমহংসদেৱে হাঁহি পালে ক'লে, তোমালোক তিনিও শুদ্ধ। সেইটো গিৰগিট, এইটো চৰাই যে মুহূৰ্ততে ৰং সলায়। ঠিক তেনেদৰে এই পৰম দয়াল শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ ৰাম, তেওঁৱেই কৃষ্ণ, তেওঁৱেই যীশু, তেওঁৱেই মহম্মদ, তেওঁৱেই ৰামকৃষ্ণ পৰমহংসদেৱ, তেওঁৱেই চৈতন্যদেৱ। ভাগৱতত এষাৰ কথা আছে,
ভগৱতৰ অষ্টম স্কন্ধত যেতিয়া দেখিব তাত লিখা আছে ধুনীয়াকৈ যে সম্বুলা গ্ৰামস্য মুখস্য ব্ৰাহ্মণো মহাত্মন তৰাত্মানে কল্কি প্ৰাদুৰ্ভাৱস্যতি অৰ্থাৎ সম্বল নামৰ গ্ৰামত বিপ্ৰজহা ব্ৰাহ্মণৰ ঘৰত কলিৰ আবিৰ্ভাৱ হ'ব, কলিয়ে জন্ম ল'ব, কল্কি অৱতাৰে জন্ম ল'ব। এতিয়া আমি বহুতেই কল্কি অৱতাৰৰ কথাই ভাবি আছো। কল্কি অৱতাৰ হ'ব এটা ডাঙৰ ঘোঁৰাত 6 হাত দীঘল এখন তৰাল লৈ আহিব, আহি কি ক'ব? ভাগৱতত কি কৈছে যে কলিৰ শেষত হ'ব কল্কি অৱতাৰ, কাটি মাৰিম লেচত কৰিব বুন্দামাৰ। অৰ্থাৎ কি হ'ব? সেই তৰোৱালখন লৈ আহি পেলাই আমাৰ যিমান লেচ আছে চব কাটি মাৰি বুন্দামাৰ কৰি দিব। লেচ মানে কি? যে ভগৱানক বিশ্বাসী নহয়, ভগৱানক নামানে, বদমাছ, সেইবিলাকেই হ'ল লেচ। গতিকে আপুনি চাওক, যদি আজিৰ যুগত সঁচাকেই কল্কি অৱতাৰ যদি সেনেকা এটা বগা ঘোঁৰাত 6 হাত দীঘল এখন তৰোৱাল লৈ যদি আহে, কিমান লেচক মাৰিব? আমাৰ ঘৰে ঘৰে লেচ, ঘৰে ঘৰে লেচ, কিমান মানুহক মাৰিব? আৰু ইমান মানুহক যদি মাৰে থাকিব কোনে এই পৃথিৱীখনত? প্ৰত্যেক ঘৰৰ মানুহতে লেচ। লেচ মানে অধৰ্মী। আজি অধৰ্মী নহ'লে আপোনাৰ চাব প্ৰত্যেক ঘৰতে পুত্ৰৰ হাতত পিতাক মাৰ খাইছে, কোনোবা পুত্ৰই পিতাকক ঘৰৰ পৰা বাহিৰ কৰি দিছে, কোনোবাই চাব পিতাক আৰু মাকক ধুনীয়া এটা বেলেগ ঘৰত থাকিছে, সিহঁতে ধুনীয়া ঘৰত আছে, কোনোবা ভায়েক ভায়েকৰ কাজিয়া লাগিছে, হাজবেণ্ড এণ্ড ৱাইফৰ মাজত কাজিয়া লাগিছে, কাৰো লগত মানামানি নাই। প্ৰত্যেকৰ ঘৰতে কিবা নহয় কিবা এটা সকলোৰে ঘৰত আছেই। মোৰ ঘৰতো আছে, আপোনালোকৰ ঘৰতো আছে। গতিকে আল্টিমেটলি কি হ'ল? সেইটোতো ব্লেছ। যদি আমি স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কটো ভাল কৰিব নোৱাৰো, পুত্ৰ আৰু পিতৃৰ মাজত সম্পৰ্কটো ভাল কৰিব নোৱাৰো, তেতিয়াহ'লে আমি প্ৰত্যেকে একো ব্লেছ। সেইকাৰণে আজি বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। কিয়? পিতৃ মাতৃ পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰম তপ পিতৰি প্ৰীতি মাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা। অৰ্থাৎ পিতৃ মাতৃয়ে দেৱতা, পিতৃ মাতৃয়ে ভগৱান। কিন্তু সেই ভগৱান আজি ক'ত আছে? মন্দিৰত থাকিব এৰি বৃদ্ধাশ্ৰমত আছে। মন্দিৰ মানে কি? মনৰ মন্দিৰ। গতিকে বৃদ্ধাশ্ৰমত থাকিব লগা হ'ল। তেতিয়াহ'লে পিতৰি প্ৰীতি মাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা, তেওঁলোকক পূজা কৰিলে সকলো দেৱতাৰ পূজা হয়। সেই কিন্তু পিতৃ মাতৃক আজি কিন্তু শ্ৰদ্ধাটো নাই। তাৰ কাৰণ হ'ল প্ৰবৃত্তি। সেইকাৰণে প্ৰতি যুগত যেতিয়া একোজন যুগ নিয়ন্ত্ৰণ আহে, অহাৰ উদ্দেশ্যই হ'ল আমাৰ এই প্ৰবৃত্তিবিলাক নাশ কৰাৰ কাৰণে আহে। তেনেকৈ 6 হাত দীঘল তৰোৱাল লৈ মানুহ মাৰিব নাহে। সেই কল্কি অৱতাৰ পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰই, কাৰণ প্ৰতিঘৰ মানুহৰ এই লেচক তেওঁ মাৰিব। কি মাৰিব? সেই প্ৰবৃত্তিবিলাকক মাৰিব। পিতাকক শ্ৰদ্ধা নকৰাৰ যিটো প্ৰবৃত্তি, মোৰ পত্নীৰ লগত কাজিয়া কৰাৰ যিটো প্ৰবৃত্তি, সেই প্ৰবৃত্তিকহে মাৰিব, মোক নামাৰে। আৰু সেই কথাটো উদ্ধাৰ কৰাৰ কাৰণে পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ আহিছে। ঠাকুৰে 3টা কথাই কৈছে, আহিহে কৈছে। এবাৰ তেওঁক এজন ভকতে সুধিছিল যে দয়া ঠাকুৰ, আপুনি যে সৎসংগ স্থাপন কৰিলে, এইটো কি কৰিব? বোলে মই আন্দোলন কৰিম। কি আন্দোলন? যে মানুহক বচোৱাৰ আন্দোলন, প্ৰবৃত্তিবিলাক ধ্বংস কৰাৰ আন্দোলন। আজি সৎসংগৰ উদ্দেশ্যই হ'ল প্ৰতিজন মানুহকে প্ৰবৃত্তি নাশ কৰি এজন দেৱতুল্য মানুহ কৰে। আমাৰ মানুহৰ মনত 2টা বস্তু আছে, দেৱত্ব আছে, পশুত্বও আছে। সেই পশুত্বটোক নাশ কৰি দেৱত্বটো বনোৱাৰ উদ্দেশ্যই হ'ল ঠাকুৰৰ অহাৰ উদ্দেশ্য। সেইকাৰণে ঠাকুৰে আহিয়ে কৈছে যে মই এটাই বিচাৰো, মোৰ ধৰ্মটোৰ এটাই এছেঞ্চ, সাৰমৰ্ম এটাই, যে মই মানুহক ভাল মানুহ বনাব বিচাৰো। ভাল মানুহ মানে কি? ঠাকুৰে ধুনীয়াকে বুজাই দিছে যে নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰে, যে ভাল চৰিত্ৰক চৰিত্ৰাগত কৰে, যে অন্যক আপদ বিপদত সহায় কৰাৰ উপৰিও ওচৰ চুবুৰীয়াৰ ভাল চিন্তা কৰে, তেওঁহে ভাল মানুহ। এতিয়া আপুনি কওক, আমি কিমানজন ভাল মানুহ? যদি মই পিতৃ মাতৃক শ্ৰদ্ধা কৰোঁ,
মোৰ যদি ভাল চৰিত্ৰ হয় ওচৰত যদি এখন ধুনীয়া গাড়ী লৈছে মোৰ গাটোত বিজ বিজাই যায় মোৰ এখন ল'ব পাৰিলে ভাল আছিল হিংসা লাগি গ'ল কোনোবাই যদি সাপোজ বেৰাখন যদি অকমান দূৰত দিছে মোৰ হাহাকাৰ লাগি গ'ল এই বেৰাখন মোৰ সীমাটো ঠেলিছে অৰ্থাৎ ওচৰ চুবুৰীয়াৰ যদি ভাল হওক বুলি সেই চিন্তাটো আমাৰ মনত আহেনে প্ৰায়ভাগৰে নাহে তেতিয়াহ'লে আমি ক'বাত নহয় ক'বাত উজুতি খাই আছো ঠাকুৰে বিচৰা মানুহজন আমি এতিয়াও হ'ব পৰা নাই আমি কেনেকৈ হওঁ কেনেকৈ বাৰু এবাৰ এজন আচাৰ্যদেৱৰ ওচৰত যাই এজন গুৰু ভাই ক'লে দাদা মোৰ ওচৰ চুবুৰীয়াৰ লগত মই সদায় কাজিয়া লাগে অমুক তমুক কিবা কিবি তেতিয়া ক'লে ফুলটোতো ওচৰ চুবুৰীয়াৰ নহয় তই মানুহজনক তই তোৰ যিটো গুণ তোৰ যিটো ব্যক্তিত্ব সেই ব্যক্তিত্বটোৰ কাৰণেই তোক কাজিয়া কৰ তই যদি সঁচাকৈ ব্যক্তিত্বৰ অধিকাৰী হলি হয় ভাল ব্যক্তিত্বৰ অধিকাৰী হ'ল তোক দেখি সমাহিত হ'ল হয় তোক দেখি শ্ৰদ্ধা কৰলা হয় কাজিয়া নকৰলা হয় ভুলটো গতিকে আমি এই তিনিটা বস্তু কেনেকৈ অভাৰকাম কৰিম কেনেকৈ অতিক্ৰম কৰিম কেনেকৈ মোৰ মনত এই ওচৰ চুবুৰীয়াৰ হিংসাটো নাহি মোৰ ভাল চিন্তাটো আহিব উপায় এটাই আৰু ৰাস্তা ঠাকুৰে দিছে এটা অসম্ভৱ একো নাই ইয়াৰ নাহাৰ তেওঁক ভাল চিন্তা নোহোৱাৰ কাৰণ বা তেওঁক এই যে হিংসা কৰাৰ চিন্তা বা ওচৰ চুবুৰীয়াৰ এই যে ভাল নোহোৱাৰ চিন্তাটো এইটো মোৰ দুখ নহয় বা আপোনাৰ দুখ নহয় দুখটো হ'ল আমাৰ প্ৰকৃতি অষ্টপাশ এই অষ্টপাশ থাকে সেই অষ্টপাশে আমাক ধুনীয়াকৈ আৱৰি থাকে এই অষ্টপাশৰ পৰা যোনে মুক্ত হ'ব পাৰে তেওঁ সেই ভকত কি অষ্টপাশ লোভ মোহ কামনা বাসনা এইবিলাকেহে একোটা একোটা অষ্টপাশ এইবিলাকক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিলে এটাই ৰাস্তা আছে সেই ৰাস্তাটো হ'ল যাক তুমি গুৰুৰূপে গ্ৰহণ কৰিছা তাক সৰ্বনিয়ন্তা বুলি সেইকাৰণে আমি পাঠত কওঁ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ কওঁনে তেওঁৱেই গুৰু তেওঁৱেই ব্ৰহ্মা তেওঁৱেই বিষ্ণু তেওঁৱেই মহেশ্বৰ এই বুলি মন্ত্ৰত ঠাই দি তেওঁ কোৱা নীতিকেইটা পালন কৰিবলৈ কি নীতি যজন যাজন ইষ্টভূতি লগত আৰু দুটা আছে স্বস্তায়নী সদাচাৰ স্বস্তায়নীটোৰ ওপৰত ঠাকুৰে কম বেলেগকৈ প্ৰসংগ দিছে কিন্তু যজন যাজন ইষ্টভূতি এই তিনিটা কিন্তু ষ্ট্ৰিক্টলি কৈছে ঠাকুৰৰ যিখিনি কথা সেই কথাখিনি আমি ধুনীয়াকৈ যদি যজন হওঁ মানি ল'ব লাগিলে কি ক'ব লাগিব অধ্যয়ন কৰিব লাগিব এনেকৈ সৎসংগত আহিব লাগিব কথাবিলাক যেতিয়া পঢ়িলে অট'মেটিকেলি আপুনি ঠাকুৰৰ প্ৰতি তেওঁৰ প্ৰতি জানা যাব এই কথাখিনি আপুনি যদি অন্যক কয় মই আজি কথাখিনি ক'লো আপোনালোকৰ ওচৰত আহিছোঁ মই আজি ক'লো মই যাজন কৰিলোঁ আপোনালোকক এই যাজনৰ অৰ্থ এটা আছে গীতাৰ মংগল চৰণৰ এটা কথা আছে মুকং কৰতি বাচলম পংগু লঘেতে ঘৃণ তয়া কৃপা মুকুন্দ মাধৱ লিখা আছে আপুনি চাব তাৰমানে কি যে মাধৱৰ যদি মানে দয়া পায় তেতিয়াহ'লে বুবাও কথা ক'ব পাৰে মুকুং কৰতি বাচলম পংগু লঘেতে ঘৃণ অৰ্থাৎ পংগু মানুহ তাৰমানে পৰ্বত বগাব পাৰে যদি মাধৱৰ কৃপা হয় মাধৱ মানে কি যিজন ঈশ্বৰ তেওঁৰ যদি কৃপা হয় এতিয়া আপুনি যদি ভাবে আপুনিও সেই গীতাৰ কথাষাৰি বাস্তৱ ৰূপায়িত কৰিব পাৰে তাৰ উদাহৰণ মই আজি আপোনালোকৰ আগত দিলোঁ আমি বহুতে কয় আপোনালোকে এই যে সৎসংগ কৰে আজিৰ যুগত এনেকুৱা কৰে এই বিজ্ঞানৰ যুগত ঠাকুৰে বিজ্ঞান সম্পৰ্কত কি কৈছে ঠাকুৰে কৈছে যে ধৰ্ম বিজ্ঞান নহ'লে ধৰ্ম নহয় আৰু ধৰ্ম নহ'লে বিজ্ঞান নহয় কি বিজ্ঞান আৰু ধৰ্ম তাৰ কথাটো মই বুজাই দিছোঁ অকণমান এটা উদাহৰণ দিলে আপোনালোকে বুজি পাব সেই যে মুকুং কৰতি বাচলম সেইটো মিলি যাব এবাৰ ঠাকুৰৰ ওচৰত এজন
দাদা আহি ক'লে যে ঠাকুৰ মোৰ ল'ৰাটো জন্মৰ পৰা কথা ক'ব নোৱাৰে, বধিৰ, মুখ বধিৰ, গতিকে ঠাকুৰ মোক কৃপা কৰক, মোৰ ল'ৰাটো যেন কথা ক'ব পাৰে। ঠাকুৰে ক'লে ইয়াক এটা কাম কৰ, যজন ইষ্টভৃতি কৰিব দি। গুৰু ভাইজনে ক'লে ই কেনেকৈ ইষ্টভৃতি কৰিব, ইটো মুখেদি শব্দই ক'ব নোৱাৰে, ইষ্টভৃতি কেনেকৈ কৰিব? আৰু যজনটো বাৰু জানিলে বা ঠাকুৰৰ কথা শুনিলে সি যাজন কেনেকৈ কৰিব? তেওঁৰ মুখেদি মাতেই নোলায়। মই যি কৈছোঁ তাকেই কৰ আৰু নাম কৰিব দিবি। মানুহজন বিপাঙত পৰিল, নাম কৰিব লাগিলে মুখেদি শব্দ ওলাব লাগিব। তেতিয়া ঠাকুৰে বুজাই ক'লে যে মনন কৰ, ইষ্টভৃতিৰ যিটো মন্ত্ৰ সেইটো মনতে ভাৱ, যজন ঠাকুৰৰ কথা শুনবা দি তাক আৰু তাক ক'ব দি, কাক ক'ব? সিটো মুখেদি ক'ব নোৱাৰে, এনেই কৈ থাকক। সি গা চাকলৰ আগত, মানুহৰ আগত, কিবা আগত শব্দ নোলায়, সি মনেদি এনেহেন ভাবক যেন কিবা এটা কৈ আছে। আৰু অহৰহ নাম কৰব দি তাক, নামটো মনত কৰব দি, মুখেদি শব্দ নহ'ব পাৰে, নামটো কৰব দি। এতিয়া আহিল বিজ্ঞান। আমাৰ শৰীৰত 6টা স্থান আছে, আজ্ঞা চক্ৰ, সন্ধিস্থান, অত্যাচাৰ, এনেকৈ 6টা স্থান আছে। এই 6টা স্থানেদি হ'ল আমাৰ এই যে আমি নাম কৰোঁ, আগত যেনে ঋষিমুনিবিলাকে ধ্যান কৰিছিল চিধা হৈ পেলাই, এই যিটো ৰজা মহাৰজাবিলাকে ব্ৰহ্মা সন্তুষ্ট কৰা, বিষ্ণু সন্তুষ্ট কৰা, এইবিলাকে যে নাম কৰিছিল তাৰ এটা অৰ্থ আছে। এই নাম কৰিলে কি হয়? প্ৰথমতে আজ্ঞা চক্ৰ, এনেকৈ 6টা চক্ৰতে কি হয়, 6টা জেগাতে এই নামৰ এটা ভাইব্ৰেশ্যন হয়। আপুনিও চাব পাৰে, টেষ্ট কৰি চাব পাৰে। কেতিয়াবা শুই পেলাই নাম কৰি থাকিবচোন আধা ঘণ্টা, আপুনি নিজে অনুভৱ কৰিব, গাটো লাহে লাহে গোটেই শৰীৰ শিৰা উপশিৰা এইবিলাক কঁপি যায়। আপুনি চাব পাৰে টেষ্ট কৰি। যেতিয়া আপুনি নাম কৰিব, নাম কৰিলেগে গোটেই শিৰা উপশিৰাবিলাক লাহে লাহে কি হৈ যায়, কঁপি যায়। 5 মিনিট কৰিলে নহ'ব, আধা ঘণ্টামান কৰিব লাগিব। কঁপি লাখাত কি হয়, যিবিলাক নিষ্ক্ৰিয় যিবিলাক চেল থাকে, শিৰা উপশিৰা, যিবিলাক উপশিৰা বা যিবিলাক গ্ৰন্থিৰ কাৰণে মাতটো ওলোৱা নাই, সেই গ্ৰন্থিবিলাক এক্টিভ হয়। এদিন সেই গুৰু ভাই ল'ৰাজনে কথা ক'ব পৰা হ'ল। এদিন কিবা কওঁতে নাম কৰি থাকোঁতে অট'মেটিক নামটো ওলাই গ'ল, সেই যে মুকুম কৰতি বাচন পংগু লাগে ডিগ্ৰী। অৰ্থাৎ যদি শ্ৰদ্ধা কৰে ঠাকুৰৰ এই নাম, আপুনি যদি নাম কৰি থাকে, নাম কৰোঁতে শৰীৰত এনেকুৱা এটা ক্ৰিয়া উৎপন্ন হ'ব, আপোনাৰ সকলো এনেকুৱা বহুত গুৰু ভাই আছে আপোনালোকৰ, বহুত কাহিনী ক'ব, আপোনাৰ নামৰ বহুত কাহিনী ক'ব আপোনালোকক, যি তাৰ ফল পাইছে। গতিকে ইষ্টভৃতিৰ কথা সকলোৱে আমি জানো। যথামাফিকভাৱে ইষ্টভৃতি কৰক। ইষ্টভৃতি কথাটো আমি বহুতেই ভাবোঁ যে ইষ্টভৃতিটো যুগ ধৰি আছে। গীতাটো শ্ৰীকৃষ্ণই কৈছিল, ইষ্টান্ন ভগৱান আহিব দিব নাচান্তে যজ্ঞ ভাবিতা তদুৎপন্নই প্ৰদুভূ যভুভক্তু স্তেনয় বচ। ইষ্টান্ন ভগৱান আহিব দিব নাচান্তে যজ্ঞ ভাবিতা। অৰ্থাৎ ঈশ্বৰক যদি আমি যি দান কৰোঁ, দিওঁ, যজ্ঞ প্ৰাপ্তিৰ সমান। আপুনি ৰাতিপুৱা উঠি গুৰুক নিবেদন কৰি, ঈশ্বৰক নিবেদন কৰি যিটো নিবেদন কৰা হয় সেইটো ইষ্টভৃতি। সেইকাৰণে গীতাটো কৈছে, শংকৰদেৱেও কৈছে। তাৰো উদাহৰণ মই কথা গুৰুচৰিত্ৰ 401 নম্বৰ পৃষ্ঠাত আপোনালোকে চালে গম পাব। কথা গুৰুচৰিত্ৰ 401 নম্বৰ পৃষ্ঠাত আছে। এই ইষ্টভৃতিটো পঞ্চ মহাযজ্ঞ, 5খন যজ্ঞৰ যিটো অভিষ্ট সাধন হয়, এই ইষ্টভৃতিৰ মাধ্যমেৰে হয়। কিন্তু ইষ্টভৃতিটো হ'ব লাগিব সময়ত, ইষ্টভৃতি হ'ব লাগিব, পঠাব লাগিব সময়ত। তেতিয়াহে আপুনি চাব, আমাৰ বহুত গুৰু ভাইতে সুধিও, ইষ্টভৃতি যদি অকণমান ব্ৰেক হৈ যায়, চাপত 1 তাৰিখে পঠাই 2 তাৰিখে পঠাই, আপুনি চাব ঘৰত কিবা নহয় কিবা অমংগল হ'বই, ভাৱ হয়। স্বস্তেনে সদাচাৰ,
সস্তায়নী কথা বহুতেই জানো আমি সস্তায়নী ভাবে বহুতে যে সস্তায়নী ল'লে মাছ মাংস খাব নালাগে পিঁয়াজ ৰচুন সেইটোৱেই সস্তায়নী সেইটোতো এটা নিৰামিষ পুঁজি হ'ল এইটোতো মাৰোৱাৰীবিলাকেও কৰে মাৰোৱাৰীবিলাকতো পিঁয়াজ ৰচুন তেতিয়াহ'লে তেওঁলোকতো সস্তায়নী হোল্ডাৰটো নহয় সস্তায়নী 5টা মন্ত্ৰ আছে সেই 5টা মন্ত্ৰ পালন কৰিব লাগিব খাদ্যৰ ওপৰত বহুতে আমাৰ ধাৰণা আছে মোক আহি থাকোঁতে গাড়ী চলাই থাকোঁতে মোক 90 আষাৰ কথা কৈছে মই সেই কথাটোকে কৈ মই আজি এই শতংগৰ কথা কীৰ্তন সামৰি মোৰ সময় হৈ গৈছে মই কথাটো চাগে বিপুলদাৰ মনত পৰিব আজিৰ পৰা ঠিক 8 বছৰমান আগৰ কাহিনী 8-9 বছৰ আগৰ কাহিনী এই যে দুৰ্গাবাৰী কালীবাৰীৰ ওচৰত দুৰ্গাবাৰী কালীবাৰীত কিছুমান সন্ত পুৰুষ আহি ভাগৱত পাঠ কৰে মই কিন্তু যাওঁ আজিও যাওঁ শুনি ভাল লাগে আৰু এতিয়াতো বহুতেতো গুৰু ভাই এতিয়া বহুত এনেকুৱা পাঠ কৰা মানুহবিলাক ঠাকুৰৰ উদাহৰণে দিয়ে আপুনি চাব পাৰে এনে এজন মই দেখা নাই এই মাহত যিটো কাৰ্তিক মাহত আহিল ঠাকুৰৰ কথা নোকোৱা মানুহ পোৱা নাই ঠাকুৰৰ কথাই কয় নিনি ঠাকুৰৰ কথাই কয় আৰু ক'বই লাগিব এইকাৰণে ক'ব লাগিব তেওঁ যে জগদীশ্বৰ তেওঁৰ বাহিৰে কোনো নাই তেওঁ ক'বই লাগিব তেওঁ জানে সেইটো কথা তাৰ এটা কাহিনী মই আপোনালোকক কওঁ এজন সন্ত পুৰুষ আহিল ভাগৱত পাঠ কৰি আছে তাতে এটা উদাহৰণ দিছে এইটো পুৰাণৰ গল্প মানে এজন আমাৰ যিবিলাক হেৰি বুলি কয় কুলগুৰু তেনেকৈ এজন গুৰু এজন শিষ্যৰ ওচৰত আহিল সন্ন্যাসীলে অহাৰ পিছত খুব ফূৰ্তি হ'ল ভকতজনৰ আজি আমাৰ ঘৰত গুৰু আহিছে একদম আঠে বেঠে কি খুৱাব কি নোখুৱাব এনেকুৱা এটা পৰিৱেশত তেওঁ বহুৱাই ধুনীয়াকৈ তেওঁ ৰন্ধনৰ প্ৰণালীবিলাক যিবিলাক সা সৰঞ্জাম চব দি দিলে গুৰুৱে নিজে ৰান্ধি খাব কিন্তু গুৰুৱে বেলেগৰ হাতত নাখায় চাব দেই কথাখিনি ইয়াত কিন্তু অৰ্থ এটা লুকাই আছে নব ঘৰটো শুনি ল'বা তেওঁ নিজে ৰান্ধি খাব কাৰণ বেলেগৰ হাতত তেওঁ নাখায় তেওঁ ৰান্ধিলে তেওঁ খাব এতিয়া খালে তেওঁক যিখিনি বাচন দিছিল এই বাচনখিনি তেওঁ খাই থাকোঁতে দেখিলে এটা ধুনীয়া গিলাচটো ইমান ধুনীয়া চিকচিকাই আছে লাহেকৈ গিলাচটো ল'লে এই পানী খোৱা গিলাচটো আৰে এইটো দেচোন সোণৰ ইমান ধুনীয়া গিলাচটো মই নিব পৰা হ'লে ইমান ধুনীয়া মানে ৰূপ লাগি গ'ল এটা মানে পাল্লে সি এইটো লুকাই নিবই লগে লগে সি এটা চিন্তা কৰলা ৰ'ব মোৰ মনত এই ভাৱটো কিয় আহিল মইতো সন্ন্যাসী মানুহ মোৰ ঘৰ নাই বাৰী নাই একো নাই মোৰ এই সোণৰ গিলাচটোৰ প্ৰতি মোৰ কিয় লোভ আহিল কিয় মোৰ এনেকুৱা ভাৱ আহিল যদি মোৰ শিষ্যটো নেদে এক চুৰ কৰি হ'লেও মই নিম এই ভাৱটো মোৰ কিয় আহিল লগে লগে তেওঁ ভকতজনক মাতিল শিষ্যজনক বাবা তুমি এইফালে আহাচোন আচ্ছা তুমি কি কাম কৰা মই চুৰ কৰোঁ কি মই চুৰ কৰোঁ সেইটো মোৰ ধৰ্ম মানে মই চুৰ কৰি মই পৰিয়ালটো পুহি আছো প্ৰভু মোৰ বেলেগ ৰাস্তা একো নাই গতিকে মোৰ কোনো কৰ্মও নাই গতিকে চুৰে কৰোঁ এই যে চব চুৰ কৰি তেওঁ চাউল কিনিলে সেই পইচাৰে সেই চাউলখিনিৰ ভাতটো সন্ন্যাসীটোৱে খালে তাৰ মনতো চুৰ হ'ল সেইকাৰণে উপনিষদত এষাৰ কথা কৈছে দুষ্কৃতং হি মনুষ্যস্য সৰ্বে অন্ন প্ৰতিষ্ঠিত যস্য উন্নতি তস্ল বিশ্লম অৰ্থাৎ দুষ্কৃতং হি মনুষ্যস্য সৰ্বে অন্ন প্ৰতিষ্ঠিত অন্ন যস্যতি অন্ন তস্যতি বিশ্লম অৰ্থাৎ এই যে মানুহৰ মনত যে বেয়া চিন্তাবিলাক বেয়া ভাৱবিলাক যে আহে সৰ্বে অন্ন প্ৰতিষ্ঠিত একদম জানি থ মানে সকলো অন্নৰ কাৰণেই হয় আমি ভাবো যে বেলেগৰ অন্ন বেলেগৰ হাতেদি এইটো নহয় আপুনি বাৰু বেলেগৰ বামুণৰ হাতেদি মই খালো যেনিবা যদি যোনে এই অন্ন পানী কিনছে সি যদি ভাল মানুহৰ অধিকাৰী নহয় সি যদি সেই অজ্জা পইচাটো যদি 2 নম্বৰী কৰা পইচা অজ্জা হয় আপুনি 2 নম্বৰী মানুহৰে অধিকাৰী হ'ব অৰ্থ সেইটোৱে গতিকে
অৰ্জন হেনেকুৱা হ'ব লাগিব সৎ চাউল আপোনাৰ ল'ৰা ছোৱালীক সৎ উপাৰ্জনৰ চাউলৰ ভাত ল'ৰা ছোৱালীক খুৱাওক ল'ৰা ছোৱালী যদি বেয়া হয় আপুনি মোক কেতিয়াবা যদি বাচি থাকক মোক আপুনি ক'ব যি নহওক আমি এই কথা বহুত কথাই ওলাল আমাৰ উদ্দেশ্য একেটাই যে ঠাকুৰক আমি গ্ৰহণ কৰিছোঁ ঠাকুৰৰ নীতি নিৰ্দেশনাখিনি আমি পালন কৰিব লাগে কথা সিমানেই এইখিনি কথা কওঁতে বহু কথাই ওলাল মোৰ সময় পাৰ হৈ গ'ল যে নহওক গান কীৰ্তন বহুত আছে ক্ষমা কৰিব অলপ দীঘলীয়া কৰিলোঁ কথাত কথা ওলাই গ'ল যে নহওক আজি দাদা দিলীপ দা তেখেতক মোৰ ব্যক্তিগত চিনাকি নাই আজি মুকুল দাই মোক কৈছে যে কলিতা দা আপুনি আহিব মই আহিলোঁ গতিকে দাদাৰ পাৰিবাৰিক ব্যক্তিগত মংগল হওক তাৰ প্ৰাৰ্থনা মই পৰম পিতাৰ চৰণত কৰিছোঁ লগতে ইয়াত উপস্থিত প্ৰত্যেকজন গুৰু ভাতা গুৰু মা ভগ্নী আটাইৰে মংগল হওক তাৰ প্ৰাৰ্থনা পৰম পিতাৰ চৰণত প্ৰাৰ্থনা কৰি মোৰ কথাত কোৱাৰ ভুল ভ্ৰান্তিৰ ক্ষমা মাৰ্জনা বিচাৰি অকণমান সময় বেছিকৈ ক'লোঁ তাৰ মই ঋত্বিক দেৱতাৰ ওচৰত ক্ষমা বিচাৰি মোৰ কথা প্ৰসংগ ইমানতে জয় গুৰু